Look guys, জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ যে যিসকল প্ৰাৰ্থীয়ে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট লেটাৰখন পাইছে অৰ্থাৎ নিযুক্তি পত্ৰ পাইছে আৰু তেওঁলোকে নিজৰ যি IAS অফিচ আছে বা ইন্সপেক্টৰ অফ স্কুলছৰ কাৰ্যালয় আছে তাতে জইনো কৰিছে কিন্তু তেওঁলোকৰ প্লেস অফ পোষ্টিং অৰ্থাৎ কোনখন বিদ্যালয়ত তেওঁলোকে জইন কৰিব সেই অৰ্ডাৰখন দিয়া নাই তাৰ অপেক্ষাত আছে তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ মই আগৰ এটা ভিডিঅটো কৈছিলো যে হয়তো তেওঁলোকৰ প্লেস অফ পোষ্টিং অৰ্ডাৰখন দিয়াৰ মানে পলম হোৱাৰ প্ৰথম কাৰণটো হয়তো এইটো আছিল যে PWD যিসকল ক্যান্ডিডেট আছিল তেওঁলোকৰ যেহেতু ভেৰিফিকেশনটো পিছত হৈছে ফিজিক্যাল যেটো ভেৰিফিকেশন আৰু এইটো ইতিমধ্যে হৈ পেলাই ৰিজাল্টটো দি দিছে আৰু তেওঁলোকেও এপইণ্টমেণ্ট পাইছে গতিকে অতি সোনকালে প্লেস অফ পোষ্টিং যি অৰ্ডাৰ আছে প্ৰত্যেক জিলাৰ পৰা হয়তো এইটো দিব আৰু এইটো হয়তো দিয়াৰ জিলা বেদে যেটো প্ৰক্ৰিয়া হেতু হয়তো বেলেগ হ'ব পাৰে প্লেস অফ পোষ্টিংৰ যেটো প্ৰসেস হয়তো কোনোবা জিলাত হয়তো প্ৰাৰ্থীসকলক মাতি নি পেলাই তেওঁলোকৰ পছন্দ অনুযায়ী বিদ্যালয় বাছনি কৰি পিছত প্লেস অফ পোষ্টিং অৰ্ডাৰ দিব পাৰে কিছুমান জিলাত হয়তো তেওঁলোকৰ ফালৰ পৰাই অৰ্থাৎ IAS অফিচৰ ফালৰ পৰাই বিদ্যালয় বাছনি কৰি দিব পাৰে তো সেই সম্পৰ্কে এখন জিলাত এটা মানে নোটিফিকেশন প্ৰকাশ পাইছে আৰু অন্যান্য জিলাতো হয়তো এনেকুৱা নোটিস অতি সোনকালে প্ৰকাশ পাব আৰু আপোনালোকে এই কাৰণে IAS অফিচৰ লগত যোগাযোগ ৰাখিব যেতিয়া এই তাৰিখটো গম পাই তেতিয়াই আপোনালোকে এই অফিচত গৈ পেলাই উপস্থিত হ'ব তো কোনখন জিলাত এনেকুৱা নোটিফিকেশন প্ৰকাশ পাইছে আপোনালোকে হবিয়ে চাই লওক এটো চাব পাৰিছে অফিচ অফ দা ইন্সপেক্টৰ অফ স্কুলছ মাজুলী 8/12/2025 তাৰিখে ওলাইছে যে ইন পাৰচুৱেন্স অফ দ্য ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ বাইট নম্বৰ 713097 dated 30/10/2025 and as per resolution of the district level committee DLC Majuli it is hereby informed that the distribution of place of posting orders for postgraduate and graduate teachers of provincialized school under the Inspector of Schools MDC Majuli is scheduled on 12/12/2025 from 11 AM onwards at the office of the Inspector of Schools Majuli. অর্থাৎ যেটো SOP প্ৰকাশ পাইছিলে 30/12/2025 তাৰিখে তাতে লিখা আছিল যে প্ৰত্যেক জিলাত এখন DLC বা ডিস্ট্ৰিক্ট লেভেল কমিটি বনাব লাগিব আৰু সেই কমিটিয়ে এই প্লেস অফ পোষ্টিং যেটো তাৰ যি সিদ্ধান্ত তেওঁলোকে ল'ব আৰু সেইমতে মাজুলী জিলাত আসলতে প্লেস অফ পোষ্টিং অৰ্ডাৰ যেটো এটো এই DLC অৰ্থাৎ ডিস্ট্ৰিক্ট লেভেল কমিটিৰ ফালৰ পৰা বনাইছে আৰু তেওঁলোকে যিসকল পোষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট টিচাৰ মাজুলীত মানে এপইণ্টমেণ্ট পাইছে মাজুলী জিলাত তেওঁলোকৰ ডাইৰেক্ট প্লেস অফ পোষ্টিং অৰ্ডাৰখন 12/12/2025 তাৰিখ অৰ্থাৎ 12 ডিসেম্বৰ তাৰিখে বিতৰণ কৰা হ'ব গতিকে তেওঁলোকক 11 বজাৰ পিছত IAS অফিচৰ পৰা এখিনি লৈ লবলৈ জনাইছে এটো চাব পাৰিছে সিগনেচাৰ আছে গতিকে এনেকুৱা অৰ্ডাৰ প্ৰত্যেক জিলাতে হয়তো অতি সোনকালে প্ৰকাশ পাব আৰু আপোনালোকে যদি এইবিলাক ধৰক গম পাব পাৰে নাপাব পাৰে তো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব যেতিয়া এনেকুৱা ধৰণৰ ইনফৰমেশন ওলাই তেতিয়া মই লগে লগে জনাই দিম থ্যাংক ইউ